সুদীৰ্ঘ ৩০ বছৰৰ পাছত শনি আৰু ৰাহুৰ বিৰল সংযোগত বিপদজনক পিশাচ যোগ। এই ৰাশিৰ জীৱনলৈ আহিব বিপৰ্যয়। চলিত বছৰ ২০২৫ চনৰ মাৰ্চ মাহৰ শেষৰ ফালে শনি গ্ৰহে নিজৰ ৰাশি সলনি কৰিব। শনি কুম্ভ ৰাশিৰ পৰা মীন ৰাশিত প্ৰৱেশ কৰিব। আৰু যদি ই মীন ৰাশিত ৰাশি পৰিৱৰ্তন কৰে তেন্তে তাত উপস্থিত ৰাহুৰ সৈতে শনিৰ সংযোগ হ'ব, যাৰ বাবে এক বিপদজনক পিশাচ যোগৰ সৃষ্টি হ'ব। ৰাশিচক্ৰৰ সকলো ৰাশিয়ে ইয়াৰ প্ৰভাৱ ক্ষতিগ্ৰস্ত হ'ব। কিন্তু এই পিশাচ যোগৰ প্ৰভাৱ এই ৰাশিৰ জাতক জাতিকাৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰিব। শনি আৰু ৰাহুৰ সুদীৰ্ঘ ৩০ বছৰৰ পাছত মীন ৰাশিত সংযোগ হ'বলৈ গৈ আছে, যাৰ বাবে এক অতি বিপদজনক যোগ অৰ্থাৎ পিশাচ যোগৰ সৃষ্টি হ'বলৈ গৈ আছে। ইয়াৰ প্ৰভাৱ ৰাশিৰ ওপৰত গভীৰভাৱে নেতিবাচক হ'বলৈ গৈ আছে। শনিয়ে যেতিয়া নিজৰ ৰাশি সলনি কৰে তেতিয়া ই সকলো ৰাশিত প্ৰভাৱ পেলায়। ১.৫-২ বছৰত শনিয়ে নিজৰ ৰাশি সলনি কৰে। ২০২৫ চনতো শনিয়ে নিজৰ ৰাশি সলনি কৰিবলৈ ওলাইছে। কিন্তু এইবাৰ শনিয়ে ইয়াৰ ৰাশি পৰিৱৰ্তনৰ লগতে এক অতি বিপদজনক যোগ সৃষ্টি কৰিবলৈ ওলাইছে। এই যোগ ইমানেই বিপদজনক যে ই প্ৰভাৱিত কৰা ৰাশিৰ ওপৰত দুৰ্যোগ কঢ়িয়াই আনিব পাৰে। ২০২৫ চনৰ ২৯ মাৰ্চত শনি ৰাশি কুম্ভ ৰাশিৰ পৰা মীন ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে। ইফালে ৰাহু ইতিমধ্যে মীন ৰাশিত আছে। ফলত শনি আৰু ৰাহুৰ এই ৰাশিত সংযুক্ত হৈ অতি বিপদজনক পিশাচ যোগৰ সৃষ্টি কৰিব। প্ৰায় ৩০ বছৰৰ পাছত মীন ৰাশিত এই যুগৰ গঠন হৈছে। কেইবাটাও ৰাশিৰ ওপৰত ইয়াৰ অতি নেতিবাচক প্ৰভাৱ পৰিবলৈ গৈ আছে। ইয়াৰে প্ৰথম ৰাশিটো হৈছে কন্যা ৰাশি। পিশাচ যোগৰ বাবে কন্যা ৰাশিৰ জাতক জাতিকাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিবলৈ গৈ আছে। এই সময়ত পৰিকল্পিত কাম সম্পূৰ্ণ নহ'ব। জাতক জাতিকাসকলে বাহন চলোৱাৰ সময়ত সাৱধান হ'ব লাগে, কিয়নো এই সময়ছোৱাত আঘাতৰ সম্ভাৱনা আছে। ভুলতেও কোনো বিতৰ্কত লিপ্ত নহ'ব, অন্যথা অকাৰণতে গোচৰত লিপ্ত হ'ব পাৰে। ইয়াৰ পিছৰ ৰাশিটো হৈছে মকৰ ৰাশি। শনি আৰু ৰাহুৰ সংযোগে মকৰ ৰাশিৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাবলৈ গৈ আছে। এই ৰাশিৰ লোকে সাৱধান হোৱাৰ প্ৰয়োজন। ঘৰত পাৰিবাৰিক কণ্ডল হ'ব পাৰে। কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে যিয়ে নকৰক কিয় তাৰ ফল আশা কৰা ধৰণে নহ'ব। মানসিক চাপ বাঢ়িব। সাৱধানে যাত্ৰা কৰক, অন্যথা ক্ষতি হ'ব পাৰে। যেতিয়ালৈকে শনি আৰু ৰাহুৰ সংগতি আছে তেতিয়ালৈকে ভুলতেও কোনো নতুন কাম আৰম্ভ কৰিব নালাগে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজি লাইভ 24।